মই গাড়ীটো তাৰমানে এটা বজাত মই শনি মন্দিৰত গাড়ীটো থৈ দিছোঁ। থৈ দিয়াৰ পিছত মই 2 ঘণ্টামান বজাৰ কৰিছোঁ। 3টা বজাত আহি পিনে চাওঁ মোৰ গাড়ীটো নাই। গাড়ীটো নাই বহুত বিচাৰিলোঁ। বিচাৰাৰ পিছত নাপালোঁ। নাপাই পেলাই মই থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত ছাৰে ক'লাক যে হ'ব মই চাই আছোঁ। চাই পেলাই মোৰ 3টা হাৰাইছি। হাৰাৰ পিছত ছাৰে মোক 5টা-6টামান বজাত মোক গাড়ীটো উদ্ধাৰ কৰি দিলা। উদ্ধাৰ কৰি দি পেলাই মোৰ গাড়ীটো এতিয়া থানাতে আছে। মই বহুত কেইটা গাড়ী চুৰ হৈ গৈছে বৌৰীৰ পৰা। যোৰহাটতো চুৰি হৈ গৈছে। এই গাড়ীগিলা উদ্ধাৰ কৰিব পৰা নাই। কিন্তু ছাৰে ইমান ছাৰক ধন্যবাদ দি আছোঁ মই যে মোৰ এই তাৰাবাৰী অঞ্চলত ফাৰ্ষ্ট গাড়ী উদ্ধাৰ হ'লাক চোৰৰ পৰা। চোৰটোক মই বহুত তাৰমানে শাস্তি দিব লাগে। মোৰ মোৰ পালচাৰ আছিল 150 পালচাৰ। কেইঘণ্টামানৰ পিছত 4-5 ঘণ্টাৰ পিছত উদ্ধাৰ হৈছে। মোৰ স্কুটি হেৰুৱা আজি প্ৰায় 2 মাহ হ'ব। এই যোৱা 6 তাৰিখে 2 মাহ হৈ গৈছে। মানে ইয়াৰ বহৰী আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ সন্মুখৰ পৰা চুৰি হৈছিলে। মই কাম কৰিবলৈ আহিছিলোঁ। তাৰপিছত চুৰি হোৱাৰ পিছত আমি থানাত ৰিপৰ্ট কৰিলোঁ তাৰাবাৰী পুলিচ ষ্টেচনত। ৰিপৰ্ট কৰাৰ পিছত হ'ল বহুত দিন হ'ল এনেকৈ খবৰ পোৱা নাছিলোঁ। তো আমাৰ সঞ্জয় কুমাৰ ৰয় ছাৰৰ তত্বাৱধানত গাড়ীকে মোৰ লগতে আৰু কেইখনমান গাড়ী উদ্ধাৰ হৈছে। তো ছাৰক বহুতখিনি ধন্যবাদ জনাইছোঁ। তেখেতে জইন কৰা বেছি দিন হোৱা নাই। আহিয়ে যিখিনি সফলতা দেখুৱালে তেখেতে, আমি বিশ্বাস হৈ গৈছে যে মানে হেৰুৱা বস্তু পায়। আগতে ভাবিছিলোঁ এনেকুৱা যে কিবা হেৰালে আমি নাপাম বা আশাটো কমি গৈছিল। এতিয়া ছাৰৰ তৎপৰতাত যিটো মানে হ'ল উদ্ধাৰ কাৰ্য 5খন পাইছে বাইক ইতিমধ্যে। আৰু সেই হিচাপে এটা বিশ্বাস এটা আহি গৈছে যে পুলিচ প্ৰশাসনৰ প্ৰতি যে আমাৰ লগত আছে। আৰু মানুহৰ হেৰুৱা বিশ্বাস পুলিচৰ ওপৰত উদ্ধাৰ কৰিব মানে কি হেৰুৱা বিশ্বাসটো ঘূৰাই আনিবলৈ আমাৰ সঞ্জয় কুমাৰ ছাৰ তেখেতে সফল হৈছে। এতিয়া মানে আমাৰ পুলিচ আৰু পাব্লিকৰ ৰিলেশ্যনটো বহুত ভাল হ'ব বুলি মই আশাবাদী। সেইটোৱে একো এনেকুৱা নাছিল মানে প্ৰত্যেক বজাৰ বাৰে মানে বৃহস্পতিবাৰে বহৰীত বজাৰ হয়। বজাৰত বাইক চুৰি হয়। কিন্তু ওলাব পৰা নাছিল কোনো এটা চুৰকে। কিন্তু ছাৰে আহি যিখিনি কাম কৰিলে সেইটো বহুত ভাল লাগিছে তাৰ মানে। এতিয়া আমি বহুত বিশ্বাসী আৰু প্ৰশাসনৰ প্ৰতি।